দেখিছে এখন 25 লাখ টকা চেক 25 জুলাইত হবলৈ গৈছে উপহার কুপনৰ খেল আপোনালোকে মাত্ৰ এখন নতুন বিলাসী বাহন বহি আছে এখন বাহনখন মোৰ নহয় হয়তো আপোনালোকেও বাকি হ'ব পাৰে এখন বিলাসী বাহন যি মেঘালয় বৰ্ণিহাট হয় যোৱাবাৰৰ পৰা একদম ওচৰতে হয় বৰ্ণিহাটৰ খেল হ'বলৈ গৈছে আৰু মই কুপন কৰি নিবলৈ আহিছো মানে আপোনালোকক দিবলৈ আৰু আপোনালোকে বহুতে ভাবি থাকে যে মই নিয়া কুপন বিলাক ফেক টিকেট লৈ যায় দিও নেকি বা মই নিয়া খেলৰ টিকেট বিলাক কবা ফলছ নেকি বা এনেকুৱা ভাবিব পাৰে আৰু সম্পূৰ্ণ জেনুৱেল টিকেট নিবলৈ কোনো সেকেন্ড পাৰ্টি নাই ইয়াত একদম কোনো সেকেন্ড পাৰ্টি বা টিকেট লোৱা নাই বা বেলেগৰ পৰা টিকেট আনছো তেনেকুৱা নহয় একদম কমিটি পৰা টিকেট নিবলৈ মই কমিটিলৈ আহিছো আজি এখন খেল হ'বলৈ গৈছে 25 তাৰিখে প্ৰথম প্ৰাইজ 25 লাখ টকা আছে আপোনালোকে দেখাছে প্ৰথম প্ৰাইজ 25 লাখ টকা আছে এখন মহেন্দ্ৰ থাৰ কিন্তু 3 নম্বৰ পাইছে কিছুমান খেলৰ মহেন্দ্ৰ থাৰখন প্ৰথম পাইছে কিন্তু এখন খেলৰ 3 নম্বৰ পাইছে আছে মহেন্দ্ৰ থাৰ এদিকে 2 নম্বৰ মহেন্দ্ৰ স্কৰপিঅ আছে আৰু 1 নম্বৰ দেখিছে 25 লাখ টকা আৰু আপোনালোকৰ মই কমিটি বা খুলক যে মোৰ পৰা টিকেট নিব কৈ পাৰিব নাই আপোনালোকে যে মোৰ পৰা টিকেট ললে কিবা অসুবিধা সৃষ্টি হ'ব পাৰে নেকি আপোনালোকৰ কমিটি সন্মুখে শুনা দাদা এজন আছে তেওঁ ক'ব যে মোৰ পৰা টিকেট ল'ব পাৰিব নাই আপোনালোকে ল'ব পাৰে তেখেতৰ পৰা কাৰণ তেখেতে আমাৰ লগত সহযোগ কৰিছে আৰু তেখেতৰ কোনো ফেক নাই কোনো হেৰি নাই ভাগ্যদায় ভাল ভিডিঅ' বনাই আৰু তেখেতে আমাৰ পৰাই টিকেট লৈছে আৰু আশা কৰোঁ দাদাই যেন ভালে ভালে টিকেটবোৰ বিক্ৰী কৰে আৰু কোনো ফেক নাই আপোনালোকে বিন্দাছ ল'ব পাৰে দাদাৰ পৰা একদম বিন্দাছ ল'ব পাৰে কোনো অসুবিধা নাই একদম অৰিজিনেল টিকেট ইয়াতে কোনো জামেলা নাই আমাৰ এই মেঘালয়ত প্ৰথমবাৰ হৈ যায় আছে আৰু দাদাই বহুত বছৰৰ পৰা বিক্ৰী কৰি আছে আজিলৈকে কোনো জামেলা নাই আৰু দাদাই আপোনালোকে বিন্দাছ আপুনি চকু বন্ধ কৰি ল'ব পাৰে একো অসুবিধা নাই আপোনালোকৰ গতিকে শুনা পাইছে আপোনালোকে একদম সম্পূৰ্ণ জেনুৱেল টিকেট নিম মই কমিটিৰ পৰা এণ্ট্ৰি কৰিহে টিকেট নিম যে আপোনালোকে ভাবিব পাৰে মোৰ টিকেটবোৰ এণ্ট্ৰি আছে নে নাই তেনেকুৱা নহয় আমাৰ টিকেট সম্পূৰ্ণ এণ্ট্ৰি থাকিব আৰু 25 তাৰিখে মই আপোনালোকৰ 100% ইয়াত থাকে লাইভ দেখাবলৈ চেষ্টা কৰিম গতিকে 25 জুলাইত হ'বলৈ গৈছে যিখন উপহাৰ কুপনৰ খেল এখন 2 নম্বৰ প্ৰাইজ মহেন্দ্ৰ স্কৰপিঅ আপুনি গৰাকী হৈ যাব পাৰে মাত্ৰ 100 টকাত এখন মহেন্দ্ৰ স্কৰপিঅ আৰু এদিকে আছে বিলাসী বাহন আৰু সকলোখিনি বাহন ৰাখিবলৈ জায়গাখিনি একদম কম হয় গতিকে দেখিছে আপোনালোকে যি 25 লাখ টকা এখন চেকৰ ডেমো এই চেকখন আপোনালোকে গৰাকী হ'ব পাৰে মাত্ৰ 100 টকাত গতিকে সকলোকে আশা কৰোঁ কোনে জানে কাৰ ভাগ্য সলনি হ'ব পাৰে যোৱা যি বৰপেটাৰ পৰা মোৰ পৰা প্ৰথম প্ৰাইজ আল্টাবাছ লাভ কৰিছিলে মেঘালয়ৰ পৰা আপোনাৰ লাভ কৰিছিলে 9 নম্বৰ প্ৰাইজ গতিকে এখনো মেঘালয় খেলে হয় আপোনালোকে 100 টকা দি হয়তো 25 লাখ টকা গৰাকী হ'ব পাৰে নাইবা এনেকুৱা এখন বিলাসী বাহনৰ গৰাকী হ'ব পাৰে যথেষ্ট পুৰস্কাৰ আছে আপোনালোকে কুপন কৰিব এইটো দেখিছে সম্পূৰ্ণ পাব্লিচিটি এৰিয়া হয় মই আপোনালোকক এৰিয়াটো দেখাইছো যিসকলে অফলাইন টিকেট ক্ৰয় কৰিবলৈ মানে আশা কৰি থাকে অফলাইন টিকেট ক্ৰয় কৰিব পাৰিব একদম শ্বিলং ৰুট যদি আপোনালোকে যোৱাবাৰৰ পৰা আহে একদম যোৱাবাৰৰ পৰা নিশ্চয় আছে দেখিছে সম্পূৰ্ণ পাব্লিকৰ মাজত হ'ব খেলখন কোনো ক'ৰবাত চেপত বা ক'ৰবাত খেল নহয় একদম ফুল্লি পাব্লিক এৰিয়াত একদম পুৰা পাব্লিক এৰিয়াত দেখিছে অটো ষ্টেণ্ড আছে এইফালৰ পৰা গাড়ী আহি আছে এইটো যোৱাবাৰত এদিকে গ'লে যোৱাবাৰত পায় যোৱাবাৰৰ পৰা যি শ্বিলং ৰুট হয় শ্বিলং ৰুট মাত্ৰ বৰ্ণিহাট আপোনাৰ একদম যোৱাবাৰৰ পৰা একদম নিশ্চয় ওচৰতে হয় মাত্ৰ 2-3 কিলোমিটাৰ হয় বৰ্ণিহাট সকলোৱে জানে দেখিছে একদম পুৰা পাব্লিক এৰিয়াৰ মাজত টিকেট কাউণ্টাৰ খোলা আছে স্ক্ৰীনত দিয়া নম্বৰত টেনশ্যন ল'ব লগা কোনো কাৰণ নাই বহুত বুক বিক্ৰী হৈ গৈছে আজিৰ দিনটোতে চবেই টিকেট ক্ৰয় কৰিছে কাৰণে বজাৰ হয় আজি গতিকে কোনে জানে কাৰ ভাগ্য সলনি হৈ পৰে টিকেট ক্ৰয় কৰিব পাৰে বাইদেউহঁতৰ পৰা অফলাইন কাউণ্টাৰ হয় এই কাউণ্টাৰটো টিকেট বিক্ৰী হৈ আছে আজিৰ দিনটোৰ পৰা গতিকে টিকেট ক্ৰয় কৰক মেঘালয় বৰ্ণিহাটৰ খেল যথেষ্ট প্ৰাইজ আছে চাওক প্ৰথম প্ৰাইজ 25 লাখ টকা কেছ 2 নম্বৰ প্ৰাইজ মহেন্দ্ৰ স্কৰপিঅ এনেকৈ 3 নম্বৰ প্ৰাইজ মহেন্দ্ৰ থাৰ এনেকৈ 13খনকৈ বিলাসী বাহন লগতে বুক প্ৰাইজো আছে গতিকে এটা ফুল বুক ল'বলৈ আপোনালোকে 700 টকা দিব লাগিব আমাক 700 টকা দিয়ক আৰু এটা বুক ক্ৰয় কৰক যিমান সোনকালে যোগাযোগ কৰিব কাৰণ কিয়নো খেললৈ বেছি